পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে যেন আহি আমাৰ এই ক্ষুদ্ৰ খেতিয়কসকলৰ খবৰ এটা লৈছেহি, তাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। পূৰ্বৰ খেতিয়কসকল আৰু আজিৰ দিনৰ খেতিয়কসকলৰ মাজত যথেষ্ট পাৰ্থক্য আছে, কি ক'ব? পূৰ্বৰ খেতিয়কসকল আপোনালোকে জানে যে আগৰ সেই কেঁকুৰা নাঙলটো আৰু গৰু হালৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৃষি প্ৰণালী চলাই আহিছিল। বৰ্তমান উন্নত হৈছে, বৰ্তমান এতিয়া উন্নত কৃষি পদ্ধতি, ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে আৰু সাৰ, উন্নত বীজ ব্যৱহাৰ কৰিছে। তথাপিও যেন খেতিয়কসকল কোনোবাখিনিত থমকি ৰবলগীয়া হৈছে, কাৰণ খেতিয়কসকল এতিয়াও প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। সেইকাৰণে খেতিয়কসকল যিমানেই উন্নত কৃষি পদ্ধতি নকৰক কিয়, যেতিয়ালৈকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি থাকিব, তেতিয়াহ'লে কৃষকসকলে কিন্তু আশানুৰূপ ফলাফল একো নাপাব। আপোনালোকৰ ইয়াত কিমান মান কৃষকে আজিৰ দিনত খেতি কৰি আছে? বৰ্তমানতো এতিয়া কৃষক বুলি ক'লে চাওক, আজি কৃষকৰ সংখ্যা বৰ্তমান আমাৰ নিজ ভেলেগুৰি অঞ্চলত খেতিয়ক হিচাপে খুব একে তাকৰ সংখ্যক আছে। বাকীখিনি যাৰ মাটি আছে তেওঁলোকে আনক খেতি কৰিবলৈ ইয়াত দি দিছে, কিন্তু খুব কম সংখ্যক মানুহেহে নিজৰ মাটি নিজে খেতিটো কৰি বৰ্তমান পৰিয়ালটো পোহপাল দি আছে। আপুনি যদি এটা কথা উল্লেখ কৰিছে যে আজিৰ দিনত খেতিয়ক বহু কমি গৈছে, বা আজিৰ দিনত বহু কৃষকে খেতি নকৰি আনক তেওঁলোকে চমজাই দিয়ে, খেতি কৰিবলৈ দিয়ে, বিভিন্ন প্ৰান্তৰ পৰা কৃষক আহি পেলাই তেওঁলোকে খেতি কৰে। এই প্ৰক্ৰিয়াটো কিয় হ'ব লৈছে আজিৰ দিনত? চব কৃষি পদ্ধতিটো একেবাৰে সহজ নহয়, অকণ কষ্টকৰ হয়, আৰু মানুহ হৈছে কি আজিকালি খুব সহজতে কিবা এটা পোৱাটো বিচাৰে, কষ্ট কৰি কিবা এটা পোৱাটো নিবিচাৰে। ইয়াৰ ফলত চাওক, চৰকাৰেও চাউলৰ যোগান ধৰি আছে আৰু তেওঁলোকে সময়মতে চাউলসমূহ পাই আছে। গতিকে আগৰ যেনেকে ধৰক পেটৰ ভাতমুঠিৰ কাৰণে নিজৰ খেতিটোৰ কথা চিন্তা কৰিছিল, কিন্তু বৰ্তমান যিহেতু চৰকাৰৰ পৰা বিনামূলীয়া চাউল পাই আছে, গতিকে তেওঁলোকে খেতিটো কি কৰিছে, বেলেগক কৰিবলৈ দি দিছে, তাৰ পৰা কিবা এটা পাইছে আৰু বাকীখিনি তেওঁলোকে নিজৰ সময়খিনি অন্য কামত ব্যৱহাৰ কৰিছে। আৰু আছে কৃষকসকল আছে, মই কি ক'ব, আপুনি বহু বছৰ হয়তো খেতিৰ লগত জড়িত হৈ আছে, কি ক'ব আজিৰ দিনৰ যি খেতি হওক বা পুৰণা যি খেতি আছিলে, যথেষ্ট আধুনিকৰণ হ'ল আজিৰ দিনত? এতিয়া মই কি বুলি ক'ম, চাওক এতিয়া এইখন ভেলেগুৰি গাঁও হা, এতিয়া এই গোটেই পথাৰখন আপোনালোকে দেখিছেই যে ক'ত চনে আছে, ক'ৰবাত ৰুইছে, ক'ৰবাত শুকান মাটি ৰুইছে, ক'ৰবাত হেৰি কৰিছে। কিহৰ কাৰণে ৰুইছে? এতিয়া ৰাইজে যদি ধৰিলেহেঁতেন, কৈছে আমাৰ এটা জলসিঞ্চনৰ এটা লাগে, এই বৰষুণৰ কাৰণেতো চিন্তা কৰিব নোৱাৰি। এতিয়া জলসিঞ্চন হোৱাহেঁতেন লগাই দিলেহেঁতেন, মাটি মানুহ সহকাৰে ৰুলেহেঁতেন। এতিয়া খেতিয়কসকলে এলেহুৱা হৈ গৈছে, মাটি আজি ৰুম কালি ৰুম কৰি এনেকে থাকি মাটি শুকাই গৈছেগে। আপোনালোকে চাওক, চিন্তা কৰি পেলাই এই মাটিবিলাক এয়া চাওক, নিজে চাই মাটি ফাটি গৈছেগে। এতিয়া কালি বৰষুণৰ যাৰ কাৰণে পানী অকণ হৈছে, এতিয়া আমি ইয়াত বোকা দিছো। এই বোকা দিয়াৰ কাৰণে মাটিকো আমি ৰোৱনী লগাইছো, এতিয়া আপোনালোকে চিন্তা কৰি চাওক যে যদি এই ব্যৱস্থা, ইয়াত জলসিঞ্চনৰ ব্যৱস্থা একো নাই, মানে আপোনালোকে প্ৰকৃতিৰ ওপৰতে আপোনালোকে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰো। যদি হয় পাওঁ, নহলে নাপাওঁ। কি কৰো না, মইতো এতিয়া খেতি কৰো, মোৰ নাঙলো আছে, গৰু আছে, কিন্তু বহুতৰে গৰু নাই, নাঙল নাই, নাঙলটো বাবই নোৱাৰে মানুহে। গতিকে ট্ৰেক্টৰো লগাও, কিন্তু নাঙলটো মই লগাওৱেই। আপুনি কিমান বিঘা খেতি কৰে? মই এতিয়া 15 বিঘা কৰিছো। পূৰ্বতকে কমিছে নে বাঢ়িছে আপোনালোকৰ? মোৰ পূৰ্বতকে তাৰমানে কমিছেহে অলপ, কাৰণ নোৱাৰিগে, চবেই ট্ৰেক্টৰ দি লগাই গুচি যায়। আমি নাঙলে চচুৱাই থাকোতে আৰু দেৰি হৈ যায়গে। কি ক'ব, এতিয়া আধুনিকৰণ হবলগীয়া হৈছে, নাঙলৰ খেতিৰ লগত নোৱাৰিব হা, ট্ৰেক্টৰৰ খেতি আৰু নাঙলৰ খেতি বহুত ডিফাৰেঞ্চ আছে। আজিকালি কিন্তু ৰোৱা মেচিনো ওলাইছে, কটা মেচিন নাই, ৰোৱা মেচিনৰ কাম নহব, কাৰণ মানুহে ৰোৱা নিচিনা নহয়। ৰোৱা মেচিন দেখিছো, ৰোৱাৰ পিছতে ৰোৱা লুটি খাই পৰি যায়, কিন্তু এতিয়া মানুহে ৰুই আছে, এগোচা ৰোৱা লছো নহয়। এতিয়া যিহেতু গতিকে খেতিয়কসকল যথেষ্ট কমিছে, বা আজিকালি নৱপ্ৰজন্ম যথেষ্ট কিছু নৱপ্ৰজন্ম আগবাঢ়ি আহিছে, সেই নৱপ্ৰজন্ম সকলে কি আহ্বান জনাব? কিয় মানে তেওঁলোকক সেই ট্ৰেক্টৰৰ ওপৰতে কৰিব লাগিব যি কৰে, কাৰণ নাঙলটো নোৱাৰিবই চচুৱাব। নাঙল কি বস্তু এটা সময়ত নাইকিয়াই হবগে, পাহৰি যাব মানুহে। তাতে বৰষুণ নাই, এতিয়া বৰষুণ অকমান হৈছে, ধুমধাম ট্ৰেক্টৰ লগাইছে আৰু ৰুইছে, গুচি গৈছে।